এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে আমি কমন মিষ্টেকছবোৰ শিকি আছিলো এইবোৰ চাই আছিলো আৰু এইবোৰ কেনেকে শুধৰাব পাৰি এয়া ডিসকাস কৰি আছিলো আৰু চাওঁতে চাওঁতে আমি পাঁচটা পাৰ্ট অলৰেডি ইউটিউবত দি দিলো পাঁচটা পাৰ্ট অলৰেডি এভেইলেবল হৈ গল সো যদি আপোনালোকে চোৱা নাই কাইন্ডলি আগৰ পাৰ্ট কেইটাও চাই ল'ব এনেকুৱা কথা নহয় যে এইটো পাৰ্ট চোৱাৰ আগতে চাব লাগিব এইটো চাই উঠি চালেও কোনো কথা নাই কাৰণ বেলেগ বেলেগ কোৱেশ্চনছ আছে বাট কিছুমান কথা শিওৰ যে আমি আগৰ ক্লাছ কেইটা চাই আহিলে এইকেইটাত অকনমান ইজি হৈ যায় কাৰণ দুই এটা অকনমান ৰুলছৰ মিল থকা কোৱেশ্চনছ ইয়াতে থাকিব পাৰে বাট তাৰ বাহিৰে এনেকুৱা একো কথা নাই গতিকে আপোনালোকে আগৰ পাৰ্ট কেইটা যদি চোৱা নাই ইয়াৰ পিছত চালেও হ'ব আজি লৈ আনিছো পাৰ্ট নম্বৰ 6 যিটোত এগেইন আমি কেইটামান কোৱেশ্চন আনিছো আৰু আপোনালোক আটাইৰে কাৰণে এটা নতুন এনাউন্সমেন্ট আছে ক্লাছটো শেষলৈকে চাব চালে আপোনালোকে গম পাব আপোনালোক আটাইৰে কাৰণে নিউ এনাউন্সমেন্ট এটা আছে আৰু সেই এনাউন্সমেন্টটো কিয় ইম্পৰ্টেন্ট বা ইয়াৰে লগত ৰিলেটেড আৰু বাকি কথাখিনি মই আপোনালোকক জনাই দিম ইয়াৰ পিছে পিছে গতিকে আৰম্ভণিৰ পৰা শেষলৈকে চাব কনচেন্ট্ৰেট কৰি সেইবুলি মই আশা ৰাখিছো কাৰণ আপোনালোকৰো লাভ আৰু মোৰো কষ্টখিনি কামত আহিলে মোৰ ভাল লাগিব গতিকে বলক পলম নকৰি আজি ভিডিঅটো আৰম্ভ কৰো আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে কোড 90% ষ্টুডেন্টছে ভুল কৰে সেই ক্লাছ কেইটা আপোনালোকে চাই আছে কমন এৰৰ্ছ সো ইয়াতে আমি পাৰ্ট 6 টো লৈ আনিছো ইয়াৰে আগতে আমি পাৰ্ট 5 লৈকে অলৰেডি আপলোড কৰিছো আমাৰ ইউটিউব চেনেলত যদি চোৱা নাই কাইন্ডলি চাব আৰু যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিও থব পাৰে ইয়াৰ পিছত আহিবলগীয়া ভিডিঅ'সমূহৰ বাবে সো যাও আহক প্ৰথমটো কোৱেশ্চনৰ ফালে এগেইন চাৰিটা পাৰ্ট দিয়া আছে ইয়াৰ ভিতৰত আমাক উলিয়াব দিছে যেটো ভুল this is perhaps the most perfect solution that has been proposed to the problem so far ঠিক আছে এটা প্ৰবলেমৰ আমি সলিউশন বিচাৰি আছো ৰাইট আৰু সেই সলিউশনটোৰ কাৰণে কিছুমান সলিউশন প্ৰবলেমটোৰ সলিউশন হিচাপে কিছুমান প্ৰপোজাল আহিছে সলিউশন কিছুমান প্ৰপোজ কৰিছে বহুতে আৰু তাৰে ভিতৰত সবতকে পাৰফেক্ট সলিউশন চাগে এইটোৱে বুলি পেলে কি কৰিছে এটা খাবৰ কৰিছে তেওঁলোকে ধাৰণা কৰা হৈছে সো ইয়াতে আমাক লাগে মিস্টেক কোড আছে গন্ডগোলটো কোড আছে ৰাইট সো দিস ইজ পাৰহ্যাপস the most perfect solution আমি again superlative degree ইউজ কৰোতে কি কৰো দা ব্যৱহাৰ কৰো সো the most টার্মটো গ্রামাটিক্যালি কারেক্ট বাট যেতিয়া the most perfect দিয়া থাকে মোক এটা কথা কও পারফেক্টটো কেনেকুৱা ধৰণৰ এডজেক্টিভ হয় পারফেক্টটো কেনেকুৱা ধৰণৰ এডজেক্টিভ পারফেক্টটো এনেকুৱা ধৰণৰ এডজেক্টিভ যাক আমি কি বুলি ক'ব পাৰো এবসলিউট এডজেক্টিভ বুলি ক'ব পাৰো সৰি ইয়াক কি বুলি ক'ব পাৰো এবসলিউট এডজেক্টিভ বুলি ক'ব পাৰো আৰু যেতিয়া এবসলিউট এডজেক্টিভ থাকে এবসলিউট এডজেক্টিভবোৰৰ কিছুমান কথা থাকে যেনে এবসলিউট এডজেক্টিভৰ কি থাকে ইয়াৰে no comparative or superlative ইয়াৰে কোনো comparative বা superlative নাথাকে comparative বা superlative নাথাকে absolute adjectives ৰ গতিকে perfect হলে perfect হয় complete পুৰা সম্পূৰ্ণ perfect so ইয়াক কম perfect বেছি perfect বা অলপ বেছি perfect সবতকে বেছি perfect এনেকুৱা জাতীয় কিবা কথা আছে নেকি definitely নাই আৰু যদি নাই তেনেকুৱা কথা একো তেতিয়া হলে আমি কি কৰিব নোৱাৰো ইয়াৰ আগত superlative degree হিচাপে ইয়াক আমি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এই যেটো the most আমি ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে সেইটো ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ কোনটো পাৰ্টত গন্ডগোল আছে এ পাৰ্টটোতে গন্ডগোল আছে সো এ will be the right answer for question number 1 ঠিক আছে নেক্সট পাৰ্টটো ফালে যাম again আমাক কি দিছে চাব the afraid child refused to enter the dark room আমাক এটা কি কৈছে the afraid child refused to enter the dark room এটা কথা চাওক ইয়াতে আমি এটা কি পাইছো child টো এটা noun হয় right child is a noun and afraid is a কি হয় adjective adjective but adjectiveৰ আমাৰ দুটা টাইপ আছে পজিশনৰ ওপৰত বেস কৰি পেলে দুটা টাইপ আছে ঠিক আছে two types based on position তাৰ মানে ই নাউনৰ sorry নাউনৰ আগত বহে নে পিছত বহে এনেকুৱা লৈ পেলে কি আছে ইয়াৰ দুটা টাইপ আছে এই টাইপ দুটা কি কি জানে নে এই টাইপ দুটা হৈছে attributive and predicative কি কি
attributive adjective and predicative adjective. So যিটো attributive type আছে, attributive type টো কিহত আহে আপোনালোকৰ এই নাউনটোৰ আগত আহে আৰু যিটো predicative type এইটো নাউনটোৰ পিছলে যায়। So মোক এটা কথা কওক, আমাৰ afraid টো কি হয়? আমি কিছুমান কথা ইয়াতে শিকি গলে ভাল। attributive-ত আমি যিটো লিখিব পাৰো, আমি predicative-ত সেইটো লিখিব নোৱাৰো। একে নিচিনা মিনিং থকা বেলেগ বেলেগ আৰু আছে তাৰমানে ইয়াৰ সলনি। So predicative হে হয়। সেই যিটো afraid লিখা আছে ইয়াতে, সেইটো ইয়াতে predicative হে হ'ব। ইয়াৰ সলনি আমি যদি attributive লিখিব লাগে, আমি কি লিখিব লাগিব? আমি এইটো লিখিব পাৰো, frightened লিখিব পাৰো। ঠিক আছে, frightened লিখিব পাৰো attributive এটা। So afraid টো আমাৰ ইয়াতে ভুল হৈছে, আমি ইয়াতে afraid লিখিব নোৱাৰো কাৰণ এইটো এটা predicative adjective. The child was afraid, I am afraid বুলি মই লিখিব পাৰো, but the afraid child লিখিলে ভুল হ'ব কাৰণ এই adjective টো predicative adjective। গতিকে ইয়াৰে সলনি আমি কি লিখিব পাৰো? The frightened child আমি লিখিব পাৰো, ইয়াৰ সলনি আমি লিখিব পাৰো এনেকে। The frightened child আমি লিখিব পাৰো। And again আমি part A টোতে ভুল বিচাৰি উলিয়াবলে সক্ষম হৈছো। So A part টোত আমি ভুলটো বিচাৰি পালো। ঠিক আছে, next আমি যাম কিহৰ ফালে? ইয়াতে দিয়া আছে no sooner had the guests arrived, had the guests arrived, তাৰমানে আমি গম পাইছো inversion কৰি পেলাই past perfect tense ত লিখা আছে। That means এটা ঘটনা বেছি আগত হৈছে, এটা ঘটনা পিছত হৈছে অকণমান। ঠিক আছে, এটা ঘটনা বেছি আগত হৈছিল, এটা ঘটনা ঠিক পাৰে অকণমান পিছত হৈছে। So no sooner দিয়া আছে, had the guest arrived তাৰমানে এইটো past perfect tense ত লিখা আছে। When the lights suddenly went out, went to কি past indefinite tense ত লিখা আছে directly, সেইটোত ভুল হৈছে নেকি কৰবাত? সেইটোত কোনো ধৰণৰ ভুল নাই। আমি কিন্তু ভালকে যদি চাওঁ অকণমান আমাৰ আইডিয়াটো হ'ব যে no sooner, no sooner ইয়াতে কি কৰা হৈছে? No sooner যেতিয়া দিয়ে মনত ৰাখিব sooner টো ক'ৰ পৰা হৈছে? ই এটা comparative form। Sooner is comparative, ক'ৰ পৰা হৈছে comparative টো? soon word টোৰ পৰা হৈছে। soon word টোৰ পৰা comparative হৈছে। আৰু comparative হত সদায় মনত ৰাখিব comparative কি সদায় কিহে follow কৰে? Followed by, compare যেতিয়া কৰা যায় এইটো অমুকতকে সোনকাল, then এ follow কৰে সদায়। তেতিয়াহ'লে no sooner had the guest arrived, এটা ঘটনা আমি ইয়াতে যদি comparative ত লিখি আছো, তেতিয়াহ'লে পিছৰ ঘটনাটোৰ কথা লিখোতে when নহয় কি আহিব লাগিছিল? ইয়াতে আহিব লাগিছিল then। then আহিব লাগিছিল কাৰণ sooner টো কিহৰ comparative form? soon word টোৰ comparative form। সেইকাৰণে মনত ৰাখিব যেতিয়া no sooner দিয়া থাকে সদায় কি হ'ব? then হ'ব। THAN, THEN নহয়, THEN মানে তেতিয়া, আৰু THAN মানে অমুকতকৈ, অমুকতকৈ বেছি, অমুকতকৈ। লেভেলটো কি কৰে? compare কৰে। তো ইয়াতে বাক্যটো হ'ব no sooner had the guest arrived, then the lights suddenly went out। সেইটোহে হ'ব লাগে। So B part টোত আমাৰ গণ্ডগোল আছে and আমাৰ answer will be option B। ঠিক আছে, চবে বুজি পালে এইটো? একে নিচিনাকে আমি পিছৰ কুৱেশ্যনটো চাম। Hardly had the match began, again, sorry, begun, hardly had the match begun, again আমাক কি কৰিছে? Again আমাক দিছে past perfect, right? past perfect again আমাক দিয়া আছে, লগতে ইয়াক কি কৰি দিয়া আছে past perfect টো? inversion কৰি পেলাই দিয়া আছে, inversion কৰি দিয়া আছে। So ইয়াতে ক'ৰবাত ভুল আছে নেকি? আমি already এটা similar sentence পাইছিলো যে ইয়াতে no sooner দি পেলাই ইফালে then লিখিছিল। But যেতিয়া hardly দিছে, hardly টোতো comparison নাই ইয়াতে। hardly had the match begun, ইয়াতে কিবা আছে নেকি? comparison কিবা আছে নেকি? নাই। So there are no comparatives, right? এই পাৰ্টটোত কি নাই? কোনো comparative নাই। No comparatives, hence কি? no then, ইয়াতে দেনৰ দৰকাৰ নহয়। So এই যিটো then দিয়া আছিল ইয়াতে, এই যিটো then দিয়া আছিল, ইয়াৰ সলনি আমি কি লিখিম? when লিখিম। কি লিখিম? when লিখিম। So when কেতিয়া হ'ব? যেতিয়া comparative নাথাকে when হ'ব। যদি no sooner বা কিবা তেনেকুৱা comparative থাকে তেতিয়া then লিখিম। ঠিক আছে? So hardly had the match began when heavy rain interrupted the proceedings, এনেকে আমি কৰিব পাৰিম। So again part B,
ইয়াতে ভুল এটা আছে, সো আমাৰ আনসাৰটো হ'ব অপশন বি। ঠিক আছে, আমাৰ আনসাৰটো হৈ যাব অপশন বি। অলৰাইট, ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। অলপ বেছি টাইম যেন লাগিছে নেকি, বেছি দীঘলীয়া যেন লাগিছে, অলপ জল্দি যাম আমি। ইয়াতে কি কৰিছে, the principal and the secretary of the institution has been invited to address the gathering. ক'ত ভুল আছে মোক কওকচোন, ক'ত ভুল আছে কওক। সো এটা কথা চাব, the principal and the secretary কেইজন মানুহৰ কথা কৈছে, দুজন মানুহ। কেনেকে আমি গম পাম দুজন মানুহ বুলি? কেতিয়াবাতো প্ৰিন্সিপালো এজনেই হ'ব পাৰে, প্ৰিন্সিপাল আৰু সেক্ৰেটাৰী এজনেই হ'ব পাৰে, but when two articles, দুটা আৰ্টিকেল ইয়াতে আহিছে, দুটা আৰ্টিকেল আমি পাইছো নে নাই? টু আৰ্টিকেলছ ইয়াতে আমি পাইছো, আৰু টু আৰ্টিকেলছে সদায় কি বুজায়? টু পিপল বুজায়, দুজন মানুহ বুজাইছে। যদি এটা আৰ্টিকেল থাকিলেহেঁতেন দুটা ডিফাৰেণ্ট হেৰিৰ কাৰণে, দুটা ডিফাৰেণ্ট পদবীৰ কাৰণে, দুটা ডিফাৰেণ্ট ডেজিগনেশ্যনৰ কাৰণে যদি এটা আৰ্টিকেল থাকিলেহেঁতেন, আমি গম পালোহেঁতেন যে সেই দুজন এজনেই মানুহ, তাৰমানে সেক্ৰেটাৰী আৰু প্ৰিন্সিপাল এজনেই, প্ৰিন্সিপালজনেই আন কিবাৰ সেক্ৰেটাৰীও হয়, তেনেকে আমি বুজিলোহেঁতেন। বাট এই ইনষ্টিটিউটটোত এজন প্ৰিন্সিপাল আছে আৰু এজন বেলেগকে সেক্ৰেটাৰীও আছে, গতিকে দুজন মানুহ বুজাইছে। চ' দুজন মানুহ যদি হয় কি হব? দুজন মানুহ যদি হয় প্লুৰেল নাম্বাৰ হ'ব নে নহ'ব? ডেফিনেটলি প্লুৰেল নাম্বাৰ হ'ব, প্লুৰেল নাম্বাৰ হ'ব। চ' প্লুৰেল নাম্বাৰ হলে আমাক কি লাগিব? তেতিয়া আমাক প্লুৰেল ভাৰ্ব লাগিব, হয় নে নহয়? প্লুৰেল ভাৰ্ব লাগিব, তাৰমানে ভাৰ্বৰ এনেকুৱা এটা ফৰ্ম লাগিব যিটোৱে প্লুৰেল নাম্বাৰৰ লগত এগ্ৰি কৰিব পাৰে। চ' ইয়াতে আমাৰ কি হ'লহেঁতেন, হেজ বিন আমি দিব নোৱাৰো, হয়নে? হেজ বিনটো ৰং হ'ব, হেজ বিনৰ সলনি কি হ'ব লাগে? হেভ বিন হ'ব লাগে, কাৰণ দুজন মানুহৰ কথা ইয়াতে কোৱা হৈছে, দুজন মানুহৰ কথা কোৱা হৈছে। চ' অপশ্যন বি টোত আমি গণ্ডগোল পাইছো। চ' য়েছ, এগেইন অপশ্যন বি উইল বি দা আনচাৰ। 5 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ কি হ'ব? অপশ্যন বি হ'ব। ঠিক আছে, তাৰপিছত আহিম আমি 6 নম্বৰৰ ফালে। ইয়াতে চাওক, দ্য পয়েট এণ্ড ফিলচফাৰ, ইয়াতে কি কৰিছে? টু ডেজিগনেশ্যনছ আছে, ৰাইট? টু কি আছে? ডেজিগনেশ্যনছ আছে, তাৰমানে কি দুজন মানুহ নেকি? টু ডেজিগনেশ্যনছ যদিও আছে, আৰ্টিকেল কেইটা আছে? আৰ্টিকেল কেইটা আছে? ওৱান আৰ্টিকেল। চ' এজন আৰ্টিকেলৰ লগত যদি, চৰি, এটা আৰ্টিকেলৰ লগত যদি দুটা ডেজিগনেশ্যন হয়, তাৰ মানে আমি গম পাম যে এইটো কি হয়? দ্য চেম পাৰ্চন, একেজন মানুহ, দুটা ডেজিগনেশ্যন আছে, তাৰমানে পয়েটো তেওঁৱে হয়, ফিলচফাৰো তেওঁৱে হয়। তাৰমানে এতিয়া পয়েট আৰু ফিলচফাৰ দুজন আচলতে এজনেই মানুহ। গতিকে দ্য পয়েট এণ্ড ফিলচফাৰ was remembered for his profound insights into human nature. ইয়াতে ক'ৰবাত ভুল আছে নেকি? আমি যদি প্ৰথমটোৰ আইডিয়া লৈ পেলাই ইয়াতে যাওঁ, তেতিয়াহ'লে আমি ইয়াতেও গমেই পাম যে দুজন নহয়, একচুৱেলি এজন মানুহৰ কথাই কৈছে, যিজন পয়েটো আছিল, ফিলচফাৰো আছিল। চ' ইয়াতে আমি ভুল পাইছো নেকি? আমাৰ চিংগুলাৰ ভাৰ্ব দিয়া আছে নে? দিয়া আছে, গতিকে আমাৰ ক'তো ইয়াতে ভুল নাই। চ' কি হ'ব? অপশ্যন ডি, অৰ্থাৎ নো এৰৰ, এইটোত কোনো ধৰণৰ ভুল নাই। ঠিক আছে, এনেকুৱা ধৰণৰ সৰু সৰু মিষ্টেক্স আমি কৰো কেতিয়াবা। পয়েট এণ্ড ফিলচফাৰ দুটা দেখি পেলাই আমি ৱাজৰ সলনি ৱেৰ কৰি থৈ আহিব পাৰো, পাৰ্ট বি বুলি আমি দি থৈ আহিলোহেঁতেন, কিন্তু পাৰ্ট বি টোত আমাৰ ভুল নাই, এই বাক্যটোত ক'তোৱেই ভুল নাই। চ' এইবাৰ আমি যাম কুৱেশ্যন নম্বৰ 7ৰ ফালে। ইয়াত কি দিছে চাব, my elder brother is more taller than any of his teammates. So এটা কথা কওক, adjective এটা আমি পাইছো, adjective এটা আমি পাইছো ইয়াতে। কি কি adjective পাইছো? adjectiveটো আমি পাইছো যে এইটো হ'ল tall, tall. So ইয়াৰে আমাক কি লাগে? comparative লাগে, comparative লাগে, যিটো কি হ'ব? taller, taller. So taller টাৰ্মটো যদি কাৰেক্ট হয়, ইয়াতে আমি কি লিখিব নোৱাৰো? more taller হ'বনে? এই যিটো টাৰ্ম লিখা গৈছে ইয়াতে more taller বুলি, এই টাৰ্মটো কি হয়? এই টাৰ্মটো ভুল হয়। কোনটো টাৰ্ম শুদ্ধ? টলাৰটো শুদ্ধ। গতিকে ডাবল কম্পেৰেটিভ এটা বাক্যত হ'ব নোৱাৰে। more taller যদি দিয়া আছে, এই পাৰ্টটোত গণ্ডগোল কৰা আছে। চ' বি টোত আছে আমাৰ ভুলটো, এণ্ড দ্য আনচাৰ উইল বি অপশ্যন বি। ঠিক আছে, more taller হ'ব নোৱাৰে, my elder brother is taller than any of his teammate, এনেকে আমি দিব পাৰো। ঠিক আছে, তাৰে পিছত আহিব
of the two alternatives, দুটা বিকল্পৰ ভিতৰত, this is the best that we can choose. এটা কথা মোক কওক, দুটাৰ ভিতৰত থাকিলে কি কৰা যায়? Adjectiveৰ এটা প্ৰকাৰ আছে যে adjectivesৰ কি আছে? Types আছে, degrees আছে. Degreesৰ ক্ষেত্ৰত প্ৰথম আহিলে কি? Positive, তাৰ পিছত আহিলে comparative, তাৰ পিছত আহিলে কি? Superlative আহিলে. এতিয়া আমি ইয়াতে কি পাই আছো? ইয়াতে আমি কেইটা বস্তু পাইছো? দুটা বস্তু পাইছো, right? So positive to কি? One noun বা one subject বুলি আমি দিব পাৰো. One subject. Comparative যেতিয়া হৈ যায় two subjects, দুটাৰ ভিতৰত compare হলে two subjects বা two objects, ঠিক আছে? Two আৰু superlative কেতিয়া হয়? যেতিয়া more than two থাকে. More than two হলে superlative হয়. So এতিয়া ডিফাৰেন্সটো গম পালে নে? Comparative কেতিয়া হয় আৰু superlative কেতিয়া হয়? যদি more than two থাকে তেতিয়া superlative হয়. So ইয়াতে of the two alternatives আমাক কি কৈছে? দুটা বস্তু আছে. কেইটা আছে? দুটা. গতিকে দুটা থাকিলে কি হ'ব লাগিছিল? Comparative আহিব লাগিছিল ইয়াতে. ইয়াতে comparative আহিব লাগিছিল, হয়নে? So ইয়াতে কি দিছে? This is the best. এইটো কি দিছে? এইটো দিছে superlative. Superlative ইয়াতে applicable হয়নে? Superlative ইয়াতে applicable নহয়ে, কাৰণ দুটা বস্তুৰ কথাই কৈ আছে নহয়। গতিকে এইটো ইয়াতে কি হ'ব? Correct নহ'ব। So আমি again part B টো পাই গলো ভুল উত্তৰ হিচাপে। So আমাৰ answer কোনটো হ'ব? Answer হ'ব option B. B টোত আছে গণ্ডগোল, right? B টোত গণ্ডগোল আছে। কিহৰ কাৰণে গণ্ডগোল আছে কি আৰু মই I hope আৰু বুজাব নালাগে। মই যিখিনি কৈছো আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। ধৰি লৈছো আৰু। তাৰে পিছত আমি যাম নম্বৰ 9ৰ ফালে, neither he nor his friends. ঠিক আছে? এটা কথা কৈ দিওঁ যে যেতিয়া আমি কি কৰো, neither তাৰপিছত nor দুটা বস্তুৰ কথা কওঁ, right? তাৰপিছত either or দুটা বস্তুৰ কথা কওঁ, এইকেইটাৰ পিছত কি হয় জানেনে? The subject, sorry, the verb, যিটো verb থাকে ইয়াৰ পিছত, এইকেইটাৰ পিছত কি হয়? Agrees to the closest subject. দুটা ভাৰ্বটোৱে কি কৰিব? either or neither nor সদায় কি বুজায়? দুটা দুটা সাবজেক্ট ক্যাৰি কৰে। তাৰ মানে ইহঁতৰ মেইন ধৰ্মটো হ'ল they introduce two subjects, দুটা সাবজেক্ট হেৰি কৰে। যেনেকে এক্সাম্পল যদি আমি চাওঁ, ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব? either Raghu or Jadu will come. বুজিছেনে? ইয়াতে আমি যদি চাওঁ ভালকে যদি মাৰ্ক কৰো তেতিয়াহ'লে সাবজেক্ট কেইটা আমি মাৰ্ক কৰিব পাৰিম। কেনেকে? ওকে, মই মাৰ্ক কৰি দিছো ইয়াতে দুটা আমি কি পাইছো? দুটা সাবজেক্ট পাইছো। সো প্ৰথমটোক যদি আমি কি বুলি ধৰো? সাবজেক্ট 1 বুলি ধৰো, ৰাইট? দ্বিতীয়টোক আমি কি বুলি ধৰো? সাবজেক্ট 2 বুলি ধৰো। সো দুটা সাবজেক্ট ইন্ট্ৰোডিউস কৰিছে either আৰু or। ঠিক তেনেকে neither আৰু nor দিলেও দুটা দুটা সাবজেক্ট ইন্ট্ৰোডিউস হৈ যাব। যেতিয়া দুটা সাবজেক্ট ইন্ট্ৰোডিউস হয় আমি সেম বস্তু ইয়াতেও পাইছো নে? ইয়াতেও পাইছো আমি। হিটো কি? আমি ইয়াক ধৰিছো সাবজেক্ট 1 বুলি, ঠিক আছে? He will be subject 1. Next subject to কি হ'ব? His friends, এইটো হ'ব আমাৰ subject 2, ঠিক আছে? Subject 2. So subject 1 আৰু 2 ৰ ভিতৰত verb টো ক'ত আছে আমাৰ? Verb টো আছে ইয়াতে। Verb টো ইয়াতে আছে হয় নে নহয়? This one is our verb. So verb টোৱে কাক এগ্ৰি কৰে? Verb টোৱে যিটো subject ওচৰত আছে সেইটোক এগ্ৰি কৰে। So ওচৰত থকা subject টো কোনটো? He or his friends? কোনটো ওচৰত আছে? His friends ওচৰত আছে। Subject 2 টো ওচৰত আছে।
সো আমি সাবজেক্ট টু টুক যদি লেটস টেক আ ক্লোজার লুক, সাবজেক্ট টু টু আমার কি হয়, হিজ ফ্রেন্ডস, এটু হল আমার থার্ড পারসন কি নাম্বার, প্লুৰেল নাম্বার। সো প্লুৰেল নাম্বার তাৰে হিচাপত এগ্ৰি কৰা আমাক এটা প্লুৰেলৰ লগত এগ্ৰি কৰিব পৰা এটা ভাৰ্ব লাগিছিলে। সো ইজ নহয়, ইয়াতে কি হ'ব লাগিছিলে, was হ'ব লাগিছিলে। কি হ'ব লাগিছিলে, ইজৰ সলনি was হ'ব লাগিছিলে। ঠিক আছে, সাল সলনি হ'ব লাগিছিলে, ইজৰ সলনি was হ'ব লাগিছিল, তেতিয়াহে শুদ্ধ হ'লহেঁতেন। সো আমি আনসাৰটো পালো যে পাৰ্ট বি টোত কি কৰা আছে, গণ্ডগোল কৰি থৈ দিয়া আছে। সো বি উইল বি দা আনসাৰ ফৰ দিস কুৱেশ্যন। এইখিনি নিশ্চয় বুজি পাইছে আপোনালোকে। অলৰাইট, ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম, নম্বৰ 10 ফালে যাম। ইয়াতে কি দিয়া আছে, the scenery of the valley was very beautiful and attracted numerous tourists. ঠিক আছে, ইয়াতে ক'ত ভুল আছে আমাক এগেইন বিচাৰিবলৈ কৈছে, scenery of the valley বুলি কৈছে। ঠিক আছে, এটা কথা মোক কওক, চিনাৰী বুলি যে কৈছে, চিনাৰীটো কি হয়, আনকাউন্টেবল হয়। আনকাউন্টেবল হয়, সেইটো কাৰণে কি সিঙ্গুলাৰ ভাৰ্ব লাগিব, সিঙ্গুলাৰ ভাৰ্ব লাগিব। আমাৰ গণ্ডগোলটো ক'ত আছে, আমি চিনাৰী অফ দ্য ভেলি নিলিখো, ইয়াতে কি লিখিম, চিনাৰী ইন দ্য ভেলি আমি লিখিম। ইয়াতে চিনাৰী ইন দ্য ভেলি, ভেলিখনত সোমোৱাৰ পিছত যিটো চিনাৰী আপুনি দেখিছে, ঠিক আছে, চিনাৰী ইন দ্য ভেলি was very beautiful and attracted numerous tourists. So again ইয়াতে ক'ত গণ্ডগোল আছে, ইয়াতে পাৰ্ট এ টোতে গণ্ডগোল আছে। এইটো অকণমান চিম্পল আছিল, এইটো অলপ চিম্পল, বেছি চিন্তা কৰিলে আমাৰ কি হৈ যাব পাৰে, ভুল হৈ যাব পাৰে। ইমান বেছি চিন্তা কৰিবলগীয়া নাই এইটো আনসাৰৰ কাৰণে। সো এইখিনিতে আপোনালোকৰ কাৰণে এটি এনাউন্সমেন্ট আছে, এডিআৰই 3.0 আহি আছে, আমাৰ CM এনাউন্স কৰিছে, হয়নে নহয়। সো এডিআৰই 3.0 কাৰণে যদিহে আপোনালোকে প্ৰস্তুতি চলাই বা চলাব বিচাৰিছে নতুনকে, তেতিয়াহ'লে আপোনালোক আটাইৰে কাৰণে আমি লৈ আনিছো দি অল নিউ ফাউণ্ডেশ্যন বেটচ ফৰ এডিআৰই 3.0, যিটো এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে অলৰেডি, আৰু এইটো অফলাইন এণ্ড অনলাইন দুইটা বেটচত এভেইলেবল হয়। অফলাইন এণ্ড অনলাইন দুইটা বেটচত এভেইলেবল হয়, যদিহে আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ কন্টেক্ট নাম্বাৰ মই লাষ্টত দি দিম, তাৰ কাৰণে অকণমান ধৈৰ্য ধৰক। ইয়াতে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ, চব ক্লাছৰ PDF 150+ লেকচাৰ্ছ উইথ PDFs, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু 10টা ফুল লেংথ মক টেষ্ট আপোনালোকেতো পাবই পাব, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF which is very important to you all। আৰু আপোনালোকক জনাই দিওঁ, যদি কিবা পইচা পাতিৰ অসুবিধাৰ কথা বেছি চিন্তা কৰি আছে, তেতিয়াহ'লে আপোনালোক আটাইৰে কাৰণে কুপন কোড লৈ আনিছো। কুপন কোড আছে, মোৰ যিটো কুপন কোড এইটো হ'ল IK10। কি কলো, IK10, যদিহে আপোনালোকে এইটো এপ্লাই কৰে, ইনষ্টেন্টলি আপোনালোকে যিকোনো কোৰ্সত 10% ডিসকাউন্ট পাবলৈ সক্ষম হ'ব। 10% ডিসকাউন্ট পাবলৈ সক্ষম হ'ব। সেই কুপন কোডটো ইউজ কৰি আপোনালোকে কোৰ্সটোত এনৰোল কৰিব পাৰে। আমাৰ ৱেবসাইটতো পাব আপোনালোকে, নতুবা ইকুহিপাঠ যিটো মোবাইল এপ আছে, এন্ড্ৰইডৰ কাৰণে আৰু iOS-ৰ কাৰণে দুইটাৰ কাৰণে এভেইলেবল, সেই এপটো খুলিলেও আপোনালোকে কোৰ্সটোৰ ডিটেইল গোটেইখিনি গম পাই যাব, প্ৰাইচিঙৰ কথাও তাতে গম পাই যাব। সো ইমানখিনিয়ে, যিসকল ইন্টাৰেষ্টেড হয় এনৰোল কৰাব পাৰে। এতিয়া যাওঁ আহক ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে, নম্বৰ 11 কি দিছে আমি চাম। নম্বৰ 11টো খুলিছো, the letter of the three proposals was considered more feasible by the committee। তিনটা কিবা প্ৰপ'জেল আছিল, তাৰে ভিতৰত যিটো পিছৰটো আছিল, পিছৰটো কমিটিৰ কাৰণে বেছি ফিজিবল আছিল। এটা কথা মোক কওক, 3 proposals হলে কি হ'ব, 3 proposals হলে কি, 3 টো অলৰেডি more than 2, more than 2, right? So letter টো কেতিয়া ব্যৱহাৰ কৰা যায়, letter is comparative, comparative। So যেতিয়া comparative আমি ইউজ কৰো, কেতিয়া ইউজ কৰিব পাৰো, দুটা থাকিলে comparative ইউজ কৰিব পাৰো। যদি দুটাতকে বেছি আছে, 3 proposals, তেতিয়াহ'লে later নহয়, আমি কি কৰিব লাগিছিল, comparative-ৰ সলনি আমি ইয়াতে কি ইউজ কৰিব লাগিছিল, superlative ইউজ কৰিব লাগিছিল। কি হ'ব লাগিছিল, superlative ইউজ কৰিব লাগিছিল। superlative ইউজ কৰিলে কি হ'ব, superlative ইউজ কৰিলে কি হ'ব,
superlative use কৰিলে আমাৰ আনসাৰটো হ'ব last, last. So the last of the three proposals was considered more feasible হ'ব লাগিছিল answer কি হ'ব লাগিছিল later সলনি answerটো হ'ব লাগিছিল last word to হ'ব লাগিছিল last. So the last of the three proposals was considered more feasible. So আমাৰ গণ্ডগোলটো ক'ত আছে part A টোতে আছে. So আমি A টোকে identify কৰিছো as the correct answer for question number 11 ঠিক আছে এইটো identify হৈ গ'ল then আমি যাম ইয়াৰ পিছৰ questionটো ফালে she looked beautifully in the traditional attire worn during the ceremony. So এটা কথা মোক কওক she looked লুকটোৱে কি বুজায় লুকটো কেতিয়াবা এক্টিভো হৈ থাকিব পাৰে কেতিয়াবা কোৱেসি পেসিভো হৈ থাকিব পাৰে লুক বুলি ক'লে চোৱাও বুজায় আৰু লুক বুলি ক'লে দেখাও বুজায় ইয়াতে কি হৈ আছে এইটো কোৱেসি পেসিভ হৈ আছে কোৱেসি পেসিভ হৈ আছে সো যদি পেসিভ হৈ আছে কি কেনেকুৱা দেখাইছিল হেতুহে আমি কি কৰিব লাগিব আমি she টো কি she টো হৈছে sorry pronoun she টো হৈছে pronoun so pronoun টোক আমি কি কৰিব লাগে qualify কৰিব লাগে qualify নতুবা আমি কি কৰিব পাৰো qualify নহয় actually modify কৰিব লাগে ইয়াত এটা কথা মোক কওক এই যেটো word আছে beautifully এটো আমি কেতিয়া ইউজ কৰিব পাৰো ইয়াত তেতিয়া ইউজ কৰা হয় যেতিয়া আমি verbক কি কৰো qualify কৰো verbক যেতিয়া modify কৰো so beautifully is an adverb right adverb so ইয়াতে যদি আমাক কি দিয়া আছে এটা pronoun দিয়া আছে pronoun বা nounক qualify কৰিবৰ কাৰণে আমি adverb ইউজ কৰো জানো নকৰো so adverb টো আমাৰ ইয়াতে কি হ'ব ভুল হৈ যাব adverb ইয়াতে দিলে ভুল হ'ব আমি ইয়াতে কি ইউজ কৰিব লাগিছিল আমি ইয়াতে ইউজ কৰিব লাগিছিল adjectives কি ইউজ কৰিব লাগিছিল adjective so যেটো adjective থাকিব হেতু আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব so she looked beautifully নহয় কি হ'ব লাগিছিল she looked beautiful হ'ব লাগিছিল beautiful ৰ সলনি আমাৰ কি হ'ব লাগিছিল আনসাৰটো beautiful হ'ব লাগিছিল she looked beautiful so আমাৰ again a টোতে আমাৰ গণ্ডগোল আছে a টোতে আমাৰ গণ্ডগোল আছে so ইয়াক আমি কি কৰিম remove কৰি দিম ঠিক আছে তাৰ পিছত আৰু কি আছে next টো চাও number 13 I prefer reading novels than watching television so এটো এটা simple হয় simple কেনেকে যে এই যেটো then আছে then কেতিয়া ব্যৱহাৰ হয় then is used after a comparative degree so যদি prefer বুলি কৈছে prefer টো কোনো comparative নাই prefer টোত কিবা comparative আছে নেকি নাই so prefer থাকিলে refer থাকিলে superior inferior senior junior এইবিলাক শব্দ থাকিলে আমি তাৰ পিছত কি ব্যৱহাৰ কৰো to ব্যৱহাৰ কৰো গতিকে then ৰ সলনি ইয়াতে কি হ'ব লাগিছিল then ৰ সলনি ইয়াতে হ'ব লাগিছিল to so again এটো very simple b টোত আমাৰ গণ্ডগোল হৈ আছিল ঠিক আছে hello so b টো আমি পালো answer ইয়াৰে next আমি চাম number 14 কি দিয়া আছে he returned back to the office after realizing that he had forgotten an important document he এটা important document পাহৰি গৈছিল বুলি he realize কৰাৰ পিছত he অফিচলৈ ঘূৰি আহিল বুলি আমাক কৈছে so এটা কথা মোক কওক ইয়াতে যেটো verb দিয়া আছে returned ইয়াৰে অৰ্থটো কি return ৰ অৰ্থটো হৈছে come back হয়নে return টোৱে যেনিবা মই লিখিছো return মানে হৈছে come back so যদি return মানে come back হয় তাৰে পিছত আৰু এটা back কি লাগে নে আমাক নালাগে এটোৰ আমাক দৰকাৰে নাই not required because return বুলি কোৱা মাত্ৰকে already come back বুজাইছে he returned to the office বুলি দিলেই হৈ গ'ল হেতেন return back আৰু দিব নালাগে so এবাৰ আমি গণ্ডগোলটো ক'ত পাইছো part a টোতে গণ্ডগোল হৈ আছে so that was number 14 for you all part a টোত হৈ আছে গণ্ডগোল then আমি যাম number 15 ৰ ফালে this one is the last question but আৰু এটা important announcement একদম শেষত আছে গতিকে আৰু 2 মিনিট ধৈৰ্য ধৰি চাওক the manager as well as his assistants
were present during the inspection. এটা কথা চাও, the manager as well as সদায় কি কৰে, এইটোৱে addition আনে, কি আনে, addition আনে, তো additionৰ পিছত ইফালে কি আছে, his assistants, এইটো হৈছে plural, এইটো আমাৰ কি, plural number, but the manager টো কি, the manager টো হৈছে singular number. So as well as যেতিয়া লগ কৰিব, additions বিলাক কেনেকুৱা, additions বহুত আছে, যেনে as well as, together with, হয় নে নহয়, along with, etc. এনেকুৱা বহুত থাকিব, বাট এডিশন বোৰে সদায় সেকেন্ডটোক গুৰুত্বহীন কৰি দিয়ে, সদায় এমফেসাইজ কাক কৰা যায়, প্ৰথমটোক কৰা যায়। সো যিটো প্ৰথম সাবজেক্ট সেইটো যেহেতু সিঙ্গুলাৰ, গতিকে আমি ইয়াতে were ব্যৱহাৰ কৰিব নোৱাৰো, ইয়াতে আমি কি ব্যৱহাৰ কৰিব লাগিব, was ব্যৱহাৰ কৰিব লাগিব। সো again B is the correct answer for question number 15. I hope এইখিনি আমাৰ done and dusted, হয়নে, সবে নিশ্চয় বুজি পাইছে, কোনো অসুবিধা নাই। সো এইখিনি ইয়াতে, এতিয়া আছে আপোনালোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট এনাউন্সমেন্টটো, আপোনালোকৰ বহুতো ষ্টুডেন্টে মোক ইংলিছৰ বেটছৰ কাৰণে সুধি আছিলে, ইংলিছৰ বেটছৰ কাৰণে বহুতো ষ্টুডেন্টে সুধি আছিল, গতিকে আপোনালোক আটাইৰে কাৰণে ইন্ট্ৰডিউচিং বেটছ ইংলিছ এজ। ইংলিছ এজ এইটো অনলি ইংলিছৰ বেটছ, আৰু ইয়াৰে প্ৰাইচ থাকিব অনলি 999, অৰ্থাৎ মাত্ৰ 1000 টকা, তাতকেও এটকা কম হয়, গতিকে 999ত আপোনালোকে এই প্ৰাইচ, এই বেটছটো ল'ব পাৰিব। আৰু লগতে যিসকল ষ্টুডেন্ট টপ 20 যিখিনি ষ্টুডেন্টছ আছে, মানে প্ৰথম 20টা ষ্টুডেন্ট যিয়ে এনৰোল কৰিব, আপোনালোকৰ কাৰণে বিশেষ ডিসকাউন্ট মোৰ ফালৰ পৰা মই প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম। সো আপোনালোক আটাইৰে কাৰণে কন্টেক্ট নাম্বাৰ যিখিনি থাকে সেইখিনিতো মই দি দিম, আৰু লগতে এতিয়া যেহেতু এডিআৰই আহিছে, বেলেগ কম্পিটিটিভ এক্সামছ আহি আছে, আপোনালোকে যদি অকল ইংলিছটো পঢ়িব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে অনলি এট ₹999 এই বেটছটো এভেইলেবল হৈ যাব, যিটোৰ নাম হৈছে ইংলিছ এজ। ইয়াতে নট অনলি গ্ৰামাৰ, ইয়াতে গ্ৰামাৰৰ লগতে ৰিডিং কম্প্ৰিহেনশ্যনো থাকিব। ইয়াতে কি পাব আপোনালোকে, মই কৈ দিছো, 30টাতকৈ বেছি আপোনালোকে লেকচাৰ্ছ পাব, PDF খিনি লাভ কৰিব গোটেইখিনিৰে, লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ, কাৰণ লাইভ যদি নিজৰ যায় ৰেকৰ্ডেড হিচাপে চাব পাৰিব, PYQs পাব, ভেৰিয়াছ এক্সাম। আমি যদি অকল ইংলিছটো কভাৰ কৰি আছো, আমি অকল এডিআৰই বা তেনেকুৱা ৰিলেটেড নহয়, JEE হওক, এডিআৰই হওক, বা আসাম পুলিচৰ হওক, বা আন যিকোনো হেল্থ ডিপাৰ্টমেন্টৰ হওক, যিমান এক্সাম গৈছে সবৰে ইংলিছ পৰ্চনৰ PYQs বিলাক ইয়াতে ডিকোড কৰা হ'ব, লগতে MCQ সেশনছ পাব আপোনালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে। গতিকে এই গোটেইখিনি বস্তুৰ কাৰণে আপোনালোকে যোগাযোগ কৰক, আমাৰ স্ক্ৰিনৰ তলত নম্বৰ কেইটামান দিয়া আছে, যদি ভিজিবল হোৱা নাই তেতিয়াহ'লে এই বেটছটোত এনৰোল কৰিবৰ কাৰণে এটা বিশেষ হোৱাটছএপ গ্ৰুপ খোলা হৈছে, ইংলিছ এজ বুলি এটা বিশেষ হোৱাটছএপ গ্ৰুপ খোলা হৈছে, আৰু সেই গ্ৰুপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছো অলৰেডি, ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, সেই লিংকটোৰ পৰা আপোনালোকে বেটছটোৰ হোৱাটছএপ গ্ৰুপটোত জইন হ'ব পাৰিব, আৰু তাৰ পিছত আপোনালোকক আমি কন্টেক্ট কৰিম এনৰোলমেন্টৰ কাৰণে, আপোনালোকৰ সুবিধা অনুযায়ী ডিসকাউন্ট বিলাক দি পেলে তেনেকে আমি বেটছটোত এনৰোল কৰাম। গতিকে যিসকল ষ্টুডেন্ট ইন্টাৰেষ্টেড হয় কাইণ্ডলি যোগাযোগ কৰক। ক'বলগীয়া ইমানখিনি আপোনালোক আটাইৰে কাৰণে আমি মুকলি কৰি দিছো বেটছ ইংলিছ এজ, আৰু ইয়াতে আপোনালোকে ইংলিছৰ আটাইখিনি টপিক, গ্ৰামাৰৰ হওক, ৰিডিং কম্প্ৰিহেনশ্যন হওক, গোটেইখিনি টপিক ইয়াতে ইনক্লুডিং এন্টনিমছ এণ্ড চিনোনিমছ, ভকেবুলাৰী, গোটেইখিনি ইয়াতে কভাৰ কৰি পেলাই পাব। সো ক'বলগীয়া ইমানখিনি, যিসকল ইন্টাৰেষ্টেড হয় যোগাযোগ কৰিব। আজিলৈ সেশনটো ইমানতে এৰিম, আই হোপ আপোনালোকে ভাল পালে, যদি ভাল লাগিল ডেফিনেটলি আমাক কমেন্ট বক্সত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিও দিব, আৰু লগতে আহি থকা ভিডিঅ'সমূহৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো আজিলৈ ইমানেই, ইয়াৰে পিছৰ সেশনত আপোনালোক আটাইকে পুনৰ লগ পাম, আনটিল নেক্সট টাইম, টেক কেয়াৰ।